নমস্কাৰ আমি আপোনালোকক লৈ যাম টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ ঐতিহাসিক আৰু অনুপ্ৰেৰণাদায়ক অভিযানৰ মাজেৰে 2021 চনৰ 1 জুন টেবুল টেনিছ প্ৰশিক্ষক মানস দাসৰ নেতৃত্বত কোভিড মহামাৰীৰ সেই ভয়াৱহ সময়ত খেলুৱৈসকলক মানসিক আৰু শাৰীৰিকভাৱে সহায় কৰাৰ উদ্দেশ্যেৰে এই অনুষ্ঠানৰ জন্ম হৈছিল। উদ্দেশ্য এটাই, খেলুৱৈসকলৰ সেই সময়ৰ সৈতে মোকাবিলা কৰিবলৈ মানসিক আৰু শাৰীৰিক সুস্থতা নিশ্চিত কৰা। প্ৰাথমিক দিনবোৰত অসমৰ বিভিন্ন জিলাৰ প্ৰশিক্ষকৰ সৈতে মিলি খেলুৱৈসকলৰ উন্নতিৰ বাবে নানা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। অনলাইন ভিডিঅ' কনফাৰেন্সৰ মাধ্যমৰ জৰিয়তে নিয়মীয়াকৈ ফিটনেছ আৰু প্ৰশিক্ষণৰ সেৱা আগবঢ়াই খেলৰ প্ৰতি অনুপ্ৰেৰণা যোগাই তোলাৰ চেষ্টা চলি আছিল। দিল্লীৰ এগৰাকী অভিজ্ঞ ফিটনেছ প্ৰশিক্ষকে এই যাত্ৰাত আমাক যথেষ্ট সহায় আগবঢ়াইছিল আৰু কোভিডৰ পাছত তেওঁক গুৱাহাটীলৈ আমন্ত্ৰণ কৰি ফিটনেছ কেম্পৰো আয়োজন কৰা হৈছিল, য'ত অসমৰ বিভিন্ন জিলাৰ টেবুল টেনিছ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছিল। 2022 চনত আমি ৰাজ্যিক পৰ্যায়ত এখন টেবুল টেনিছ টুৰ্ণামেণ্ট আয়োজন কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিভাশালী খেলুৱৈসকলক এক মঞ্চ দিয়াৰ প্ৰচেষ্টাও হাতত লৈছিলোঁ, য'ত প্ৰথমবাৰৰ বাবে টেবুল টেনিছত ফ্ৰেঞ্চাইজিৰ আৰ্হিত খেল অনুষ্ঠিত কৰা হৈছিল আৰু চেম্পিয়ন দলটোক 1 লাখ টকাৰ চেক প্ৰদান কৰা হৈছিল। এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ আগশাৰীৰ খেলুৱৈৰ লগতে দেশৰ বহু খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। এই সফল টুৰ্ণামেণ্টৰ পাছৰে পৰা প্ৰতি বছৰে এৱাৰ্ড চেৰেমনিৰো আয়োজন কৰা হৈছিল, যাৰ জৰিয়তে টেবুল টেনিছৰ জগতত উল্লেখযোগ্য সাফল্য লাভ কৰা খেলুৱৈ আৰু প্ৰশিক্ষকসকলক সম্বৰ্ধনা জনোৱা হৈছিল। 2023 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠানত অসমৰ বিভিন্ন জিলাৰ নিৰ্বাচিত টেবুল টেনিছ প্ৰশিক্ষক আৰু খেলুৱৈসকলক সম্বৰ্ধনা আৰু নগদ টকাৰে সহায় আগবঢ়োৱাৰ লগতে তেওঁলোকে কৰি অহা অক্লান্ত পৰিশ্ৰম আৰু ত্যাগক স্বীকৃতি প্ৰদান কৰা হৈছিল। অসমৰ চুকে কোণে বহু প্ৰতিভাৱান প্ৰশিক্ষক আৰু খেলুৱৈয়ে ইয়াৰ জৰিয়তে এখন মঞ্চ লাভ কৰিছিল। 2024 চনত গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠান। 2023 বৰ্ষৰ দৰে টেবুল টেনিছৰ ক্ষেত্ৰখনত বিশেষ অৱদান দিয়া প্ৰশিক্ষকক জীৱনজোৰা সাধনা বঁটা আৰু খেলুৱৈসকলকো সম্বৰ্ধনা জনোৱা হৈছিল। আমাৰ দৰ্শন অসম তথা ভাৰতৰ টেবুল টেনিছৰ ক্ষেত্ৰখনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰি নতুন প্ৰজন্মৰ খেলুৱৈসকলৰ শাৰীৰিক, মানসিক আৰু প্ৰশিক্ষণমূলক উন্নতিৰ বাবে এক সুদীৰ্ঘ পথৰ সন্ধান। আমাৰ মূল আদৰ্শ উন্নতিৰ বাবে একতাবদ্ধ হ'ম। খেল আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত একতা আৰু নিষ্ঠাৰ জৰিয়তে অসম তথা ভাৰতৰ টেবুল টেনিছৰ উৎকৰ্ষ সাধন। আপুনি যদি এই অনুপ্ৰেৰণাদায়ক যাত্ৰাৰ অংশীদাৰ হ'ব বিচাৰে তেন্তে আমাৰ সংগঠনৰ সৈতে যোগাযোগ কৰিবলৈ অথবা সহায় আগবঢ়াই আমাৰ এই প্ৰচেষ্টাক সমৰ্থন কৰিব পাৰে। আমাৰ যোগাযোগৰ তথ্য ফোন নম্বৰ 7099025333। এয়া আছিল টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ যাত্ৰাৰ বৃত্তান্ত। আপোনালোকৰ মূল্যৱান সময় আৰু সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সংগঠনৰ লগত থাকক, আগলৈও একতাবদ্ধ হৈ উন্নতিৰ পথত আগবাঢ়ি যাওক। ধন্যবাদ, আপোনালোকক শুভেচ্ছা জনাই এয়াই আছিল টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ যাত্ৰাৰ কাহিনী।